নমস্কাৰ, ইয়া হ'ল ফাইনেল ৰিপৰ্ট। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। এবছৰ পিছত আপোন ঘৰত মাতৃৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰিলে অলিম্পিক জয়ী লাভলীনা বৰগোহাঁই। বৰপথাৰ হাইস্কুলত অনুষ্ঠিত বিশাল সম্বৰ্ধনা সভাত অংশগ্ৰহণৰ পিছতে পোনে পোনে ঘৰত উপস্থিত হয় বৰপথাৰৰ জীয়ৰীগৰাকী। স্বগৃহত উপস্থিত হৈ আৱেগিক হৈ পৰিল লাভলীনাৰ লগতে পৰিয়ালৰ প্ৰতিগৰাকী সদস্য। দীৰ্ঘদিনৰ পিছত নিজ কন্যাক কাষত পাই হুকহুকাই কান্দি উঠিল মাতৃ মামণি বৰগোহাঁই। ইপিনে নিশাটো পৰিয়ালৰ সৈতে কটাই কাইলৈ উত্তৰ প্ৰদেশলৈ ৰাওনা হ'ব অসম কন্যাগৰাকী। উল্লেখযোগ্য যে অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰি প্ৰথমবাৰলৈ স্বগৃহত উপস্থিত হয় বক্সাৰ লাভলীনা। ইপিনে স্বগৃহত উপস্থিত হোৱাৰ পূৰ্বে ডিমাপুৰ বিমানবন্দৰৰ পৰা বিশাল ৰেলীৰে হাজাৰ হাজাৰ গুণমুগ্ধই আদৰি আনে ব্ৰঞ্জৰ পদক বিজয়ী বক্সিং ৰাণী লাভলীনাক। আমি কিছু দৃশ্য দেখুৱাই আছোঁ, একেলগে পৰিয়ালৰ সৈতে খাদ্য গ্ৰহণ কৰাৰ মুহূৰ্তৰ কিছু দৃশ্য। লাভলীনাৰ প্ৰিয় আহাৰসমূহ তেওঁৰ আগত দিয়া হৈছে আৰু তেওঁ সেই খাদ্য গ্ৰহণ কৰিছে অতি তৃপ্তিৰে। পৰম তৃপ্তিৰ খাদ্য বুলি যাক কোৱা হয় ঘৰৰ খাদ্য, আৰু ঘৰৰ খাদ্য নিজৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ সৈতে একেলগে উপভোগ কৰাৰ মুহূৰ্তৰ দৃশ্য দেখুৱালোঁ। সমান্তৰালভাৱে ইয়া লাভলীনা নিজৰ গাঁওখনত যেতিয়া উপস্থিত হৈছিল পদব্ৰজে, সেই সময়ত এইখিনি দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছিল। ডিমাপুৰৰ পৰা আহি প্ৰথমে আশীৰ্বাদ লয় দেওপানী মন্দিৰত, তাৰ পিছতেই সৰু পথাৰ হৈ বৰপথাৰত উপস্থিত হোৱা লাভলীনাক চৰকাৰীভাৱে জনোৱা হয় ৰাজহুৱা সম্বৰ্ধনা। এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা আৰু বিমল বৰা। বৰপথাৰৰ বৰজীয়ৰী স্বগৃহত উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ধনশিৰি মহকুমাবাসী। নিজৰ আপোন ঘৰখনত লাভলীনা বৰগোহাঁই আৰু ND-21 প্ৰত্যেকটো মুহূৰ্তত বৰ্ণন কৰিছে। লাভলীনাই অতি আগ্ৰহেৰে অপেক্ষাৰ ভিতৰত মাতৃক লগ পাবলৈ তেওঁ ৰৈ আছিলে। এগৰাকী মাতৃয়ে সন্তান মাতৃ সকলো আচলতে চাগে মোৰ তাত আৱেগিক হৈ পৰিছে। আমি দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক সৰু ভণ্টিক আচলতে পুষ্পবৃষ্টি আচলতে ইয়াত ঘৰলৈ আদৰিছে। যি চাকি বন্তিৰে ঘৰলৈ অসমীয়াৰ যি আচলতে পৰম্পৰা, সেই পৰম্পৰাগতভাৱে লাভলীনাক আদৰিছে আৰু লাভলীনা এই মুহূৰ্তত আৱেগিক হৈ পৰিছে। আৰু এই মুহূৰ্তত চাওক কিমান সুন্দৰভাৱে সাৱটি ধৰিছে এই মুহূৰ্তৰ আৱেগিক পৰিৱেশ আমি দেখুৱাইছোঁ। আমি দেখুৱাই আছোঁ দেখি আছোঁ, আমি দৰ্শকসকলক দেখুৱাই আছোঁ। চাওক কেনেধৰণৰ লৈ যাব উঠি লওক গোলাঘাটত ডাইৰেক্টৰ অফ ৰেভিনিউ ইণ্টেলিজেন্স চমুকৈ DRI আৰু GST বিভাগৰ যৌথ অভিযান। গোলাঘাট শ্ৰীমন্ত নগৰৰ চুপাৰী মাফিয়া অভিষেক গুপ্তাৰ বাসগৃহত চলিল এই অভিযান। কৰ ফাঁকি তথা বাৰ্মিজ চুপাৰী সৰবৰাহৰ সকলো তথ্য বিচাৰি চলাইছে অভিযান। গুৱাহাটীৰ পৰা যোৱা DRI বিভাগৰ আৰু যোৰহাটৰ GST বিভাগে যৌথভাৱে এই অভিযান চলায়। আমি আকৌ এবাৰ আপোনালোকক জনাইছোঁ, গোলাঘাটত ডাইৰেক্টৰ অফ ৰেভিনিউ ইণ্টেলিজেন্স চমুকৈ DRI আৰু GST বিভাগৰ যৌথ অভিযান। গোলাঘাট শ্ৰীমন্ত নগৰৰ চুপাৰী মাফিয়া অভিষেক গুপ্তাৰ বাসগৃহত এই অভিযান চলোৱা হয়। কৰ ফাঁকি তথা বাৰ্মিজ চুপাৰী সৰবৰাহৰ সকলো তথ্য বিচাৰি অভিযান চলোৱা হয়। গুৱাহাটীৰ পৰা যোৱা DRI বিভাগৰ আৰু যোৰহাটৰ GST বিভাগে যৌথভাৱে তাত অভিযান চলায়। ইনকুৱাৰী আছিলে আমাৰ কোন জেগাত অভিষেক গুপ্তা ইনকুৱাৰী আছিলে, সেইটো আমাৰ হৈ গ'ল। এতিয়া আমাৰ কোৰ্টৰ বস্তু চলি আছে, এতিয়া আমি বেলেগ এটা কেছত কিবা এটা ইনকুৱাৰী চলি ক'ব একো নোৱাৰিম। আমি কোৰ্টত চলি আছে। আমি গুৱাহাটীৰ আমি ফাইনেন্স এতিয়া কিবা পালে নেকি? নাই এই মানুহটো পাইছে নাই? মানুহ পাইছিল নেকি? অভিষেক গুপ্তাক পাইছিল নেকি? এতিয়া একো ক'ব নোৱাৰিম, গোটেই কোৰ্টৰ মেটাৰ ন, গতিকে পিছত গম পাব। বেলেগ কেছ ধৰিছিল নেকি?
আৰু বেলেগ ক'ত যাব নি শ্বিলঙত ক্ৰমাৎ শান্ত হৈছে পৰিস্থিতি শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্বিলঙত কিছু শিথিল কৰা হৈছে সান্ধ্য আইন শ্বিলঙত পুৱা 6 বজাৰ পৰা বিয়লি 4 বজালৈ বাহাল থাকিব সান্ধ্য আইন আনহাতে বুধবাৰে সন্ধিয়া 6 বজাৰ পৰা পুনৰ মুকলি কৰি দিয়া হ'ব ইণ্টাৰনেট সেৱা এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী কনৰাড চাংমাই of engaging and discussing with different stakeholders, including the Rangbashnongs and the religious leaders, senior citizens, organizations, and we have appealed for peace everywhere, and the response has been positive. So we are working more further to ensure that normalcy returns to Shillong City and to the state as a whole. At the same time, we have formed the Peace Committee, and that will be meeting tomorrow under the chairmanship of the Honorable Deputy. ৰাজ্যত কোভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাত পুনৰ এঘণ্টা হ্ৰাস কৰা হ'ল সান্ধ্য আইনৰ সময় সন্ধিয়া 6 বজাৰ পৰিৱৰ্তে এতিয়াৰে পৰা সমগ্ৰ ৰাজ্যত সন্ধিয়া 7 বজাৰ পৰা বলবৎ হ'ব সান্ধ্য আইন ইপিনে কেতবোৰ চৰ্ত সাপেক্ষে খুলি দিয়া হৈছে আন্তঃজিলা যাতায়াত প্ৰকাশ পালে কোভিডৰ নতুন এছঅপি চৰ্ত সাপেক্ষে খুলিল আন্তঃজিলা যাতায়াত ৰাজ্যজুৰি এঘণ্টা শিথিল নৈশ সান্ধ্য আইন কামৰূপ মহানগৰৰ ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা ৰাজ্যত ক্ৰমান্বয়ে উন্নত হৈছে কোভিড পৰিস্থিতি যাৰ বাবে নতুন এছঅপিত অনা হৈছে কেতবোৰ নতুন শিথিলতা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে প্ৰকাশ কৰা নতুন এছঅপি অনুসৰি এতিয়াৰে পৰা সন্ধিয়া 6 বজালৈ খোলা থাকিব সকলো দোকান পোহাৰ এতিয়াৰে পৰা সন্ধিয়া 7 বজাৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নৈশ সান্ধ্য আইন 6 বজালৈকে সকলো দোকান বজাৰ খোলা থাকিব অফিচ কাৰ্যালয় সকলো তাৰ পিছতে 7 বজাৰ পৰা পুৱা 5 বজালৈ কাৰফিউ হ'ব ইয়াৰ আগতে কাৰফিউ 11 ঘণ্টা আছিল এতিয়া কাৰফিউ 10 ঘণ্টা হ'ব আনহাতে চৰ্ত সাপেক্ষে খুলি দিয়া হৈছে বিগত 4 মাহে বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত কেৱল ব্যক্তিগত বাহনৰ ক্ষেত্ৰতহে আঁতৰিল এই নিষেধাজ্ঞা যাত্ৰীবাহী বাছৰ ওপৰত বাহাল থাকিব পূৰ্বৰ নিষেধাজ্ঞা কিন্তু কামৰূপ মহানগৰ জিলাত কোভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব একেই নীতি নিৰ্দেশনা বৰ্তমান সময়ত কামৰূপ মহানগৰৰ পৰা যাব নোৱাৰিব আন জিলালৈ আৰু আন জিলাৰ পৰাও আহিব নোৱাৰিব গুৱাহাটীলৈ একেদৰে যুগ্ম অযুগ্ম বাহনৰ চলাচলৰ ক্ষেত্ৰতো বাতিল কৰা হৈছে পূৰ্বৰ নিষেধাজ্ঞা আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত ইতিমধ্যে নিষেধাজ্ঞা আছিল সেই নিষেধাজ্ঞা আমি শিথিল কৰিবলৈ বিচাৰিছোঁ কেৱল ব্যক্তিগত যান বাহনৰ ক্ষেত্ৰত এতিয়া ব্যক্তিগত যান বাহন খোলা থাকিব সকলো জিলাৰ পৰা সকলো জিলালৈ যাব পাৰিব কিন্তু কামৰূপ মেট্ৰৰ যিটো আমি তথ্য পাইছোঁ এই তথ্যৰ ভিত্তিত কামৰূপ মেট্ৰৰ পৰা বাহিৰলৈ যোৱা আৰু কামৰূপ মেট্ৰলৈ বাহিৰৰ পৰা অহা এইটো নিষেধাজ্ঞা বাহাল থাকিব ইপিনে ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰতি ঘণ্টাত সৰ্বাধিক 20 গৰাকী লোকক প্ৰদান কৰা হৈছে অনুমতি কিন্তু কোভিডৰ দুয়োপালি প্ৰতিষেধক লোৱা লোকেহে প্ৰৱেশ কৰিব পাৰিব মন্দিৰৰ চৌহদত ধৰি লওক কামাখ্যা মন্দিৰকে ধৰি যিখিনি আইকনিক প্লেচ শিৱসাগৰত আছে শিৱদৌল ঠিক তেনেকৈ বেলেগ বেলেগ ঠাইত তেনেকুৱা আইকনিক যিখিনি প্লেচ সেইখিনিত আমি কৰিছোঁ 1 ঘণ্টাত 20 গৰাকী লোকৰ দৰ্শন আৰু এটা কথা তাত লগত থাকিব যে তেওঁলোকে 2 পালি প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তি হ'ব লাগিব তেতিয়া 1 ঘণ্টাত আমি 20 গৰাকী লোকৰ দৰ্শন কৰিবৰ কাৰণে এই মন্দিৰসমূহ মুকলি কৰাৰ কথা কোৱা হৈছে বুধবাৰৰ পৰা এটা সপ্তাহ প্ৰযোজ্য হোৱাকৈ জাৰি কৰা হৈছে কোভিডৰ এই নতুন নীতি নিৰ্দেশনা কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাতৰি দেখিলে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार निर्माणर मानदंड my turn
গুৱাহাটীত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ সৈতে বৈঠক কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ কোভিড পৰিস্থিতিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা স্বাস্থ্যমন্ত্ৰীৰ কোভিডৰ মোকাবিলা কৰিবলৈ উত্তৰ পূবলৈ 1300 কোটি টকা সাহায্য দিয়াৰ ঘোষণা কৰা হৈছে তড়িৎ গতিত ভেকচিন প্ৰদান কৰাৰ আহ্বান কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ ভেকচিন বিষয়ক প্ৰতিটো পৰিকল্পনাক ভাৰত চৰকাৰে সহযোগ কৰাৰো আশ্বাস দিছে কোভিডৰ তৃতীয় ঢৌৰ সৈতে মোকাবিলাৰ বাবে পৰিকল্পনা ৰচাৰ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ भारत सरकार की ओर से विस्तृत प्रेजेंटेशन रखा गया सभी स्टेट की ओर से अपने स्टेट में कोविड क्राइसिस मैनेजमेंट के लिए जो कार्यवाही की गई उसके लिए विस्तृत प्रेजेंटेशन रखा गया अगले दिनों में कोविड मैनेजमेंट के लिए और भविष्य में कोविड का सामना करने के लिए 1300 करोड़ से अधिक कोविड रिस्पॉन्स पैकेज के तहत नॉर्थ ईस्ट के सभी स्टेट को सहायता दी जाएगी ये सहायता का उपयोग करके लोकल लेवल पर डिस्ट्रिक्ट लेवल पर मेडिसिन का प्रोक्योरमेंट हो बफर स्टॉक हो ऑक्सीजन का स्टॉक हो बेड की सुविधा बढ़े आईसीयू बेड की सुविधा बढ़े बच्चों के लिए बेड की सुविधा बढ़े ये सारी व्यवस्था उसमें से की जाएगी और नॉर्थ ईस्ट स्टेट में वैक्सीनेशन स्पीड से हो इसके लिए भी विस्तार से चर्चा की गई है কাইলৈৰ পৰা পুনৰ ভক্তৰ বাবে মুকলি হ'ব উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰ কোভিড বিধি মানি ভক্তৰ বাবে মন্দিৰ খোলাৰ সিদ্ধান্ত লৈছে মন্দিৰ পৰিচালনা সমিতিয়ে অৱশ্যে মন্দিৰত প্ৰৱেশ কৰা ভক্তৰ বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ বাবে বিগত 3 মাহ ধৰি দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছিল দৌলগোবিন্দ মন্দিৰৰ দুৱাৰ স্পীড লিমিটৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা ৰাষ্ট্ৰীয় ঘাইপথত 2 মাহলৈ ল'ব নোৱাৰিব কোনো জৰিমনা পৰিবহণ বিভাগক নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ ৰাজ্য সজাগ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ শীঘ্ৰে ৰাজ্যজুৰি চলিব স্পীড লিমিটৰ সজাগতা স্পীড লিমিটক লৈ সোমবাৰে অনুষ্ঠিত হৈছিল বৈঠক এই বৈঠকত উপস্থিত আছিল পৰিবহণ বিভাগৰ বিষয়া উপস্থিত আছিল নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া লগতে পিডব্লিউডিৰ আমোলা বিষয়াসকল হয় স্পীড লিমিটৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি এখন মিটিং লৈছিল আমাৰ অফিচাৰসকল আছিল তাত আৰু আমাৰ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া আছিল পিডব্লিউডি ডিপাৰ্টমেণ্টো আছিল গতিকে আটাইখিনিৰ লগত আমাৰ সভা এখন হৈছিল আৰু মাননীয় মুখ্যমন্ত্ৰী এই সভাখনৰ পিছত আমাক ট্ৰান্সপৰ্ট বিভাগক তেখেতে নিৰ্দেশ দিছে যে 2 মাহ সময় আমাৰ এই যিটো আমাৰ আমি যে স্পীডৰ অভাৰ স্পীডিং যিখিনি কৰিছিল তাত যে আমি ফাইন কৰিছিলোঁ যে প্ৰথমতে কেম্পেইন আৰু ৰাইজক সজাগতা আমি কৰিব লাগে আৰু তাৰ উপৰি চাইনেজবিলাক ভালকৈ হ'ব লাগে য'ত য'ত হ'ব লাগে গতিকে সেইখিনি নোহোৱা পৰ্যন্ত আমাৰ এতিয়া মানে আমি এইটো আচলতে আমি এই ফাইনটো আমি কৰিব নালাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ পৰা 2 দিন আগত 14 আগষ্ট তাৰিখে তেখেতে মোক ফোন কৰিছিলে আৰু তেতিয়া তেখেতে আমাক কথাটো কৈছিল আৰু কোৱাৰ কাৰণে আমি এতিয়া এই যিটো অভাৰ স্পীডিং এইটো আমি বৰ্তমান বন্ধ ৰাখিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো নিৰ্দেশ দিছে সেই নিৰ্দেশ মৰ্মে আমি এতিয়া এটা এৱাৰনেছ আমি গোটেই ৰাজ্যখনত আমি কৰিম আৰু চাইনেজৰ ব্যৱস্থাখিনিও আমি কৰিম সান্ধ্য আইনৰ মাজতে মহানগৰীত টিঘিল ঘিলাই ঘূৰিছে বাইক চুৰে নবীন নগৰত নিশা গ্ৰিল কাটি 2 চুৰে লৈ গ'ল বিলাসী বাইক উল্লেখযোগ্য যে বিগত 2টা মাহত অঞ্চলটোত চুৰি হৈছে 13খনকৈ বাহন কিন্তু নিৰ্বিকাৰ মহানগৰ আৰক্ষী সান্ধ্য আইনৰ মাজতে মহানগৰীৰ নবীন নগৰত নিশা চুৰৰ মৰহা গ্ৰিল কাটি 2 চুৰে নিলে কেটিএম বাইক সিসি কেমেৰাত বন্দী 2 চুৰৰ মৰহা যি সময়ত বিয়লি 5 বজাৰ পিছত ৰাজপথলৈ সাধাৰণ ৰাইজ ওলোৱাটো বাধা সেই সময়তে কিন্তু গুৱাহাটীৰ নবীন নগৰত হঠাৎ উদ্বেগজনকভাৱে বৃদ্ধি চুৰিকাণ্ডৰ ঘটনা বিগত 2টা মাহত অঞ্চলটোত চুৰি হৈছে প্ৰায় 13খনকৈ বাহনৰ মোৰ বাইক কেটিএম ডিউক 200 মই পঢ়ি থাকোঁ যোৱাকালি ৰাতি আমি শুই গৈছিলোঁ আগতে এনেকুৱা ঘটনা হোৱা বুলি আমি শুনা পাওঁ ইয়াৰ স্থানীয় ৰাইজে কয় কিন্তু কালি মোৰ লগত হ'ব বুলি মই ভবা নাছিলোঁ
ৰাতি 2:14 মানত আপোনাৰ দুজন চোৰে এইফালেদি এণ্ট্ৰি কৰিছিলে আমি CCTVত পালোঁ তেওঁলোকে সোমাই প্ৰথমতে CCTV কেইটা আপ কৰি দিলে CCTV কেইটা দেখা নোপোৱা কৰিলে কিন্তু এটা CCTV তেওঁলোকে কৰিব নোৱাৰিলে সেইফালে আছিলে তেওঁলোকে দেখা নাপালে নাপাই পিনে তেওঁলোকে কি কৰিলে তেওঁলোকে মোৰ বাইকখনৰ হেণ্ডেলটো ভাঙি ল'লে এইফালেদি সোমাই আৰু তেওঁলোকে 10 মিনিটমান ইয়াতে ঘূৰি পকি লৈছে 10 মিনিট চাই লৈছে মানুহ তাৰে পিছত তেওঁলোকে গাড়ীখন ভাঙি এইফালেদি ওলাই লৈ গুচি গৈছে সোমবাৰে পুৱতি নিশাও নবীন নগৰৰ জনপথৰ এই ঘৰটোৰ পৰা 2 চোৰে লৈ গ'ল ভাস্কৰ জ্যোতি শইকীয়া নামৰ এই ছাত্ৰজনৰ KTM বাইকখন CC কেমেৰাত বন্দী হৈ ৰ'ল 2 চোৰৰ চুৰি কাৰ্যৰ দৃশ্য প্ৰথমে চাওক 2 চোৰে দেৱাল পাৰ হৈ ঘৰটোৰ চৌহদত প্ৰৱেশ কৰিয়েই মুহূৰ্তৰ ভিতৰতে মূল গেট ভাঙি বাইকখন লৈ উধাও হয় কেনেকৈ কাৰফিউ টাইমত মই সঁচা কথা ক'বলৈ গ'লে পুলিচ প্ৰশাসন আহে মই নাহে বুলি নকওঁ কিন্তু এইকেইদিন মই বৰ এটা দেখা নাই চ' কালি দুৰ্ভাগ্যক্ৰমত আমি হাৰ নাপালোঁ যেতিয়া ওলাই গৈছোঁ ইফালে ইফালে অলপ সোধাসুধি কৰিছোঁ তেতিয়া কৈছোঁ আমাৰ ঘৰটো চুৰ হৈছিলে এইটো গলিটো চুৰ হৈছে সেইটো গলিটো চুৰ হৈছে তেনেকৈ অলমষ্ট এৰাউণ্ড 13খনমান বোলে এইটো জেগাৰ পৰা চুৰ হৈছে কিন্তু সান্ধ্য আইনৰ মাজতে কেনেদৰে সম্ভৱ এনে চুৰি কাৰ্য বিগত 2 মাহত অঞ্চলটোত সংঘটিত ধাৰাবাহিক চুৰিকাণ্ড এতিয়া নিৰ্তা হৈছে অঞ্চলবাসীৰ ইতিমধ্যে ছাত্ৰজনে সমগ্ৰ ঘটনা সম্পৰ্কত গীতানগৰ থানাত দাখিল কৰিছে এজাহাৰ কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 2 দশকৰ অন্তত আফগানিস্তান দখল কৰিলে তালিবানে ভীতিগ্ৰস্ত আফগানীৰ মাতৃভূমি এৰি পলায়ন কৰাৰ স্পৃহাৰ ছবিসমূহে জোকাৰি গৈছে বিশ্ববাসী তাৰ মাজতে মুখ খুলিছে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে আফগানিস্তানত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ 20 বছৰীয়া সামৰিক অভিযান অন্ত পৰাৰ মাত্ৰকেই ভীতিগ্ৰস্ত হৈ পৰিছে দেশখনৰ একাংশ যি ধৰণে পাৰি মাতৃভূমি ত্যাগ কৰিব বিচাৰিছে একাংশই উৰাজাহাজৰ টাৰবাইন আৰু চকাত দেশ এৰিব বিচৰা লোকৰ ভাইৰেল দৃশ্যই মন মগজু জোকাৰি গৈছে বিশ্ববাসীৰ কিন্তু তালিবানে আফগানিস্তান দখল কৰাৰ পিছত কেনে হ'ব নতুন শাসন ব্যৱস্থা বিশ্বই কেনেকৈ সহাৱস্থান গ্ৰহণ কৰিব নতুন আফগানিস্তানৰে 20 বছৰত আফগানিস্তানত থাকিও মাৰ্কিন ৰাষ্ট্ৰপতিৰ হাতত নাই এই প্ৰশ্নৰ উত্তৰ বহুদিনৰ পিছত মুখ খুলি আফগানিস্তানৰ পৰিস্থিতিত দুখ প্ৰকাশ জো বাইডেনৰ অৱশ্যে মাৰ্কিন সেনাই আফগানিস্তান এৰা এয়াই উচিত সময় বুলি অভিহিত কৰে বাইডেনে আফগানিস্তানৰ পৰিস্থিতি অতি সাৱধানে পৰ্যবেক্ষণ কৰি থকা ভাৰতে অতি সম্প্ৰতি আফগানিস্তানত বসবাস কৰি থকা ভাৰতীয় নাগৰিকসকলক আৰু দূতাবাসৰ বিষয়া কৰ্মচাৰীসকলক ভাৰতলৈ লৈ আহিছে সেইসকল লোকক লৈ কাবুলৰ পৰা উৰা মৰা ভাৰতীয় বায়ুসেনাৰ 2খন C-17 বিমান জামনগৰ আৰু হিন্দন বিমানবন্দৰত অৱতৰণ কৰিছে আনহাতে চৰম শংকাত ভুগিছে ভাৰতত থকা আফগানিস্তানৰ শৰণাৰ্থীসকল যোৱা কিছুদিনৰ পৰিস্থিতিয়ে চিন্তাত পেলাইছে ভাৰতত থকা আফগানী দেশলৈ যাব বিচৰা নাই ভাৰতত অধ্যয়নৰত শিক্ষাৰ্থীসকলে বিচাৰিছে ভিছাৰ ম্যাদ বৃদ্ধি Every person who work in government, they just burn their homes. And how about the journalists? These are also in suffering in very bad situations. That much bad situation, we can see just videos already viral in the media that people are stacking in a plane and they are falling from the plane from very high. And it's very bad situations. Now we hopeless. তালিবানৰ দ্বিতীয়টো শাসন কেনে হ'ব সেই বিষয়ে স্পষ্ট ধাৰণা নাই কোনো এখন দেশৰ কিন্তু বিশ্বই পাহৰি যোৱা নাই 90 দশকৰ হিৰোছেট ৰাজহুৱা ফাঁচি অথবা শিলা বৰ্ষণ কৰি মানুহক হত্যা কৰাৰ শিহৰণকাৰী ভিডিঅ' নতুন তালিবান কিছু পৰিমাণে এইবাৰ সংযত হ'লেও মানৱ অধিকাৰ আৰু নাৰীৰ অধিকাৰ যে ধূলিসাৎ হ'ব সেয়া নিশ্চিত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ শুভৰাত্ৰি